এই কাছাৰীহাট অঞ্চলৰ পৰা সমূহ অসমবাসীক মই আমাৰ কাছাৰীহাটবাসীৰ সুনাম চালাম আৰু আগন্তুক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি ইয়াত একগোট হৈছোঁ। ইয়াত মানে সমন্বয় সম্প্ৰীতি যিটো ঐতিহাসিক যিটো ঐতিহ্য সেইটো আমি ৰক্ষা কৰি চলিছোঁ। আমাৰ ইয়াত বিভিন্ন উৎসৱ পাৰ্বণ হয়, ইয়াত অনুষ্ঠান হয়, অধিৱেশন হয়, চবতে আমি হিন্দু মুছলমান যৌথভাৱে সমন্বয়ৰ মাজেৰে আমি ইয়াতে উদযাপন কৰোঁ। মোৰ সোঁফালে বহি আছে শ্ৰীযুত বিকাশ চন্দ্ৰ ৰায়, বাওঁফালে বহি আছে প্ৰদীপ ৰায়, যতীন ৰায়, ফুলেন চন্দ্ৰ ৰায়, আপোনালোকে চাইছে। এইফালে মুছিউৰ ৰহমান দেশী জনগোষ্ঠীৰ নেতা, এইফালে আলহাজ শামছুল হক ঈদগাহ কমিটিৰ সভাপতি, পিছফালে বহি আছে আমাৰ প্ৰাক্তন সভাপতি এই পঞ্চায়তৰ, এইফালে বহি আছে আমাৰ দেশী জনগোষ্ঠীৰ এই আঞ্চলিকৰ সভাপতি ফয়জল হক ডাঙৰীয়া, এইফালে আমাৰ মুৰব্বী বহি আছে যে চৰকাৰীভাৱে অৱসৰপ্ৰাপ্ত, আৰু আমাৰ শিক্ষক, আমাৰ বহুত উদীয়মান কৰ্মী তেখেতসকল বহি আছে, আৰু মই নিজেও এজন খিলঞ্জীয়া জনগোষ্ঠীৰ মানুহ। আপোনালোকে চাব যে আমাৰ ঘৰৰ কাষতে মোৰ গাঁৱত ধুনীয়া এটা মন্দিৰ আছে। ইয়াতে আপুনি মন্দিৰ পাইছে, ইয়াতে মছজিদ আছে, ওচৰতে মন্দিৰ আছে, এইফালে ঈদগাহ আছে। যিটো আমাৰ আইনৰ মতে আমি নিৰ্দিষ্ট এটা নিৰ্ধাৰিত এটা ৰেডিয়াছ বেখাৰজৰ ভিতৰত আমি 5 কিলোমিটাৰ মানে মন্দিৰ এটাৰ 5 কিলোমিটাৰৰ ভিতৰত আমি কোনো গৰু আমি কোৰবানী দিব নোৱাৰোঁ বা গৰু হত্যাই কৰিব নোৱাৰোঁ। সেই ক্ষেত্ৰত আমাৰ গাঁৱে ভূঞে আমিতো যিহেতুকে মিলে যদি আমাৰ ইয়াতে মন্দিৰ আছে, ইয়াতে মছজিদ আছে, গতিকে আমাৰ অসুবিধা আছে। গতিকে সেইটোৰ প্ৰতি শ্ৰদ্ধা ৰাখি বিশেষকৈ এই যে এইসকল মোৰ ভাতৃ প্ৰতিম আছে, বন্ধুসকল আছে, ঈদ উল ফিতৰৰ দিনত আমাৰ ঘৰত চবে যায়, বিনা দ্বিধাকে যায়, কিন্তু ঈদ উল জোহাৰ দিনত তেওঁলোকে বজাৰতে আহিবলৈ টান পায়। কাৰণ আমি বেছিভাগে গৰু কোৰবানী দি আমি খাই বৈ থাকোঁ। বন্ধুসকল অকল বাহিৰতে জিলেপি খায়, বাহিৰতে যদি আজি এইবাৰ এটা পৰিৱেশ হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত আৰু বিশেষকৈ আমাৰ জিলা প্ৰশাসনৰ এটা উদ্যোগত যি প্ৰচেষ্টা হাতত লোৱা হৈছে, এইবাৰ আমি বিনা দ্বিধাই আমাৰ সমজনগোষ্ঠীয় যিসকল আমাৰ বন্ধু বান্ধৱ ভাতৃ আছে তেওঁলোকক আমাৰ ঘৰত নিমন্ত্ৰণ দিব পাৰিব আৰু তেওঁলোকে যাব পাৰিব। এই এটা সুন্দৰ পৰিৱেশ আমি আশা ৰাখিছোঁ এই পৰিৱেশটো গঠন হৈ থাকক। আৰু আমি 18 জামাত ঈদগাহ কমিটিৰ ফালৰ পৰা মই উপদেষ্টা হিচাপে আমাৰ ইয়াতে সভাপতি আছে, সম্পাদক আছে, এটা ইতিমধ্যে আপোনালোকক দেখাইছোঁ যে এইটো ইতিমধ্যে আমি কি কৰিছোঁ মানে চাৰ্কুলেট কৰি দিছোঁ প্ৰতি জামাতে কেইবাটাও ইয়াত হেৰি আছে। মই দুটামান প্ৰস্তাৱ আপোনালোকক মই পঢ়ি শুনাম। 1 নং প্ৰস্তাৱ, অহা 28/5 ঈদ তাৰিখ বৃহস্পতিবাৰ পুৱা ঠিক 9 বজাত 2 ৰাকাত ঈদ উল আজহা ৱাজিব নামাজ অনুষ্ঠিত হ'ব ইনশাআল্লাহ। 2 নম্বৰ প্ৰস্তাৱ, ঈদ উল আজহাৰ নামাজৰ পিছতে ইতিমধ্যে নিয়ত কৰাসকলে নিৰ্ধাৰিত স্থানত আল্লাহ তাআলাৰ সন্তুষ্টিৰ উদ্দেশ্যে কোৰবানী আদায় কৰিব। কোৰবানী ইছলামৰ এক মহান ইবাদত। সেয়েহে কোৰবানীৰ জন্তু সুস্থ সবল ক্ষোভবিহীন আৰু শৰীয়ত সম্মত দুম্বা আদি হালাল 4ঠেঙীয়া জন্তু কোৰবানীৰ বাবে প্ৰয়োজন। কিন্তু কোনো এটা নিৰ্দিষ্ট জন্তু কোৰবানী কৰাটো বাধ্যতামূলক নহয়। সেয়েহে কেৱল গৰু বা মহ কোৰবানী দিয়াটোৱে একমাত্ৰ নিয়ম বুলি ধৰা শুদ্ধ নহয়। আমি উপলব্ধি কৰিব লাগিব আমাৰ আপোন আত্মীয়সকল যে হজত গৈছে তেওঁসকলে মক্কা মদিনাত অকল গৰু বহু কোৰবানী দিয়ে নেকি? নিশ্চিতভাৱে নহয়। ইছলাম আমাক কেৱল ইবাদতৰ শিক্ষাই নিদিয়ে, বৰঞ্চ দেশৰ আইন শৃংখলা মানি চলিবলৈ শিক্ষা দিয়ে। নিজ দেশৰ আইনক সন্মান কৰা আৰু সমাজত শান্তি সম্প্ৰীতি বজাই ৰখা প্ৰতিজন নাগৰিক তথা মুছলমানৰ দায়িত্ব। আমি সকলোৱে অৱগত যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে গৰু হত্যা সম্পৰ্কে কঠোৰ আইন, ইয়াৰ লগতে ধুবুৰী জিলা প্ৰশাসন আৰু জিলাভিত্তিক ঈদগাহ সমিতিসমূহৰ যৌথ বৈঠকত ধুবুৰী জিলাত গৰু অথবা মহ কোৰবানী নিষিদ্ধ ঘোষণা কৰা হৈছে। সেই সিদ্ধান্তৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন জনাই 18 জামাত কাছাৰীহাট হাজিপাৰা ঈদগাহ কমিটিয়ে সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰিছে যে আমাৰ ঈদগাহৰ অন্তৰ্গত প্ৰতিখন ইছলামিক জামাতত গৰু আৰু মহ কোৰবানী সম্পূৰ্ণভাৱে নিষিদ্ধ থাকিব। এই সিদ্ধান্ত বাধ্যতামূলকভাৱে মানি চলিবলৈ সকলোৰে প্ৰতি আহ্বান জনোৱা হ'ল। যদি কোনো ব্যক্তিয়ে গোপনে বা লুকা চুৰিকৈ এই সিদ্ধান্ত উলংঘা কৰি
গৰু বা মহ কোৰবানী দিয়ে তেন্তে সেয়া সম্পূৰ্ণৰূপে তেওঁৰ ব্যক্তিগত দায়িত্ব আৰু আইন উলংঘন অপৰাধ বুলি গণ্য হ'ব। এনে ক্ষেত্ৰত আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ঈদগাহ কমিটি অথবা বৃহত্তৰ কাছাৰীহাট অঞ্চলৰ মুছলিম সমাজ কোনো ধৰণৰ দায়িত্ব বহন নকৰিব আৰু কোনোৱে সহায় সহযোগিতাৰ হাত নবঢ়াব। আজিৰ এই গুৰুত্ব সভাই বিশেষকৈ আলেম উলমা, আলহাজ, মুৰব্বী, শিক্ষাবিদ, সমাজসেৱক, যুৱ সমাজ আৰু সমগ্ৰ সদাশয় ৰাইজক শান্তি, সম্প্ৰীতি, ঐক্য আৰু শৰীয়তসন্মত আদৰ্শ অটুট ৰাখি এই সিদ্ধান্তত দৃঢ়ভাৱে অটল থাকিবলৈ আন্তৰিকভাৱে আহ্বান জনায়। বিকাশ ৰায়, মই এই অঞ্চলৰে বাসিন্দা, কাছাৰীঘাট অঞ্চলৰে, আৰু মই এনে স্কুলৰ মই CRCC হওঁ। আজি মই আৰু সাহিত্য সভাৰ সভাপতি সম্পাদক আছিলোঁ, আৰু এতিয়া মই পত্ৰিকা ধুবুৰী জিলা সাহিত্য সভাৰ পত্ৰিকা সম্পাদক। এটা পজিটিভ এটা দিশ, এইটো আমাৰ চৰকাৰৰ লগত যিটো আমাৰ যিটো নিৰ্দেশ দিছে সেই হিচাপত আমাৰ মুছলমান সমাজে যে সেইটো মানে একচেপ্ট কৰিছে, আৰু সিহঁতৰ জামাতে যে কৰিছে বস্তুটো, এইটো খুব এটা ভাল এটা প্ৰশংসনীয় এটা পদক্ষেপ। আৰু এইটো শান্তি সমৃদ্ধিৰ কাৰণে আমাৰ যিহেতু ইয়াত কাছাৰীহাট অঞ্চল আগৰ পৰাই আচলতে আমাৰ শান্তি সম্প্ৰীতিটো আগৰ পৰাই আছিল। আমি মানে আমাৰ ছিনিয়ৰসকল বা আমাৰ বৰ্তমান যিটো যুৱ সমাজ আছে বা আমাৰ যিবিলাক আমাৰ ছিনিয়ৰ মানুহ আছে, চবে মিলি পেলাই আছে আগৰ পৰাই। এইটো সিদ্ধান্ত লৈ এতিয়া আমি বিশেষকৈ যিবিলাক আমাৰ মানে বাকী সম্প্ৰদায় যিবিলাক আছে, এই সম্প্ৰদায়বিলাক এইটো সিদ্ধান্তত আমি নথৈ সুখী হৈছোঁ, আৰু বস্তুটো ভাল এটা সিদ্ধান্ত। আৰু এইটো আমাৰ হয়তো আমাৰ শান্তি সম্প্ৰীতি আৰু মানে ভাল একটা পদক্ষেপ। আমাৰ কাছাৰীহাটত আগৰে পৰা মিলাপ্ৰীতিত আছোঁ যদিও এই সিদ্ধান্ত মানে আমাৰ যিটো ভাতৃত্ব ভাৱ, এইটো আৰু দুগুণ বৃদ্ধি হ'ব বুলি মোৰ এটা ধাৰণা হৈছে। গতিকে এইটো বঢ়িয়া সিদ্ধান্ত। আমি মানে আগৰ ঈদত যেনেকৈ সমন্বয় একেলগে খোৱা লোৱা কৰোঁ, এইটোতো এইবেলি পাম বুলি আমি ভাবি